তো হাই ফ্ৰেণ্ডছ, মই জব এণ্ড ডিফেন্সৰ আজি আকৌ এটি ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হ'লোঁ। আৰু আজি মই যিহেতুকৈ সেইদিনা আজি দুদিনৰ আগত লাইভত আহিছিলোঁ আৰু লাইভত আহোঁতে আমি SSC GDক লৈ কিছু কথা পাতিছিলোঁ। আৰু মই ধৰি লোৱা যিহেতুকৈ ভিডিঅ' দিলে তোমালোকে কিছুমান কথা আমি লাইভ পাতিব নোৱাৰোঁ, তো তেনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে মই লাইভত আহিছিলোঁ, গতিকে ভিডিঅ'ত বুজাই দিব নোৱাৰাৰ বাবে। তো তেতিয়া মোক বহুত ভাল ৰেছপন্স আহিছিলে, মানে কি বহুত কুৱেশ্যন আহিছিলে তোমালোকৰ, আৰু তেওঁলোকৰ ভিতৰতে মোৰ পাৰ্মানেণ্ট ছাবস্ক্ৰাইবাৰো আছে, লগতে নতুনকৈ জড়িতও কিছু লোক আছে। গতিকে মই আজি SSC GDৰ মক টেষ্টৰ ওপৰত আৰু লগতে স্ক'ৰ বঢ়োৱাৰ কেইটামান সহজ পদ্ধতি, আৰু লগতে এতিয়া কিমান দিন আছে, কেনেকুৱা প্ৰস্তুতি চলাব লাগিব, কোনবিলাক কথাত গুৰুত্ব দিব লাগিব, তো সেই গোটেইখিনি কথা আজি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম। চ' তোমালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাবা বুলি আশা কৰিলোঁ। লগত আশা মানে কি, তোমালোকে বুজি পাবা। লগতে যদি ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ফেমিলিটো ডাঙৰ হ'লে আমাৰ ভাল হ'ব। আমি মুঠতে ইয়াত চেনেলটোত যিখিনি আপডেট দিওঁ তোমালোকে আগতীয়াকৈ পাবা। চ' ভিডিঅ'টো এতিয়া স্ক্ৰিপ্ট নকৰাকৈ তোমালোকে চাই গৈ থকা। মই কথা এটা কওঁ, এতিয়া মই যেতিয়া সেইদিনা লাইভত আহিছিলোঁ আজি দুদিনৰ আগত, তেতিয়া মোক প্ৰথম প্ৰশ্ন মানে কমেণ্ট কৰিছিলে যে দাদা, মোৰ হিন্দীত মানে একদম স্ক'ৰ নাবাঢ়ে। হিন্দী ছাবজেক্টটোত এজন দুজনৰ নহয়, প্ৰায় 7-8জন ল'ৰাই মোক পাৰ্চনেলিকে হওক, ফোন কৰি হওক বা কমেণ্টত হওক, এতিয়াও কমেণ্ট আছে চাই ল'ব পাৰা। তো সেই হিচাপে ক'লোঁ, মোক সুধিলে যে দাদা, হিন্দীত মোৰ স্ক'ৰ একদমেই নাবাঢ়ে, বা হিন্দীত মোৰ RWত মই মক টেষ্ট দি আছোঁ, মোৰ স্ক'ৰ নাবাঢ়ে, মোৰ ফাইনেলত বাঢ়িবনে, বা এতিয়া কেনেকৈ বঢ়াম। তো সেই কথাটোত মই কওঁ, ল'ৰা হওক ছোৱালী হওক, শুনা, ছোৱালীয়েও মোক সুধিছে। মই কথা এটা কওঁ, এতিয়া RWত যিবিলাক মক টেষ্ট দি আছে, তোমালোকে যিখিনিয়ে ভাল স্ক'ৰ উঠাই আছা, তেওঁলোকেতো মই জানো কনচেপ্ট একদম 100% ক্লিয়াৰ আছে, যোনে 18টা 19টা বা 20টালৈকেও কৰিছে। তো সেইখিনিৰ কথা মই কোৱা নাই, কিন্তু যিখিনিৰ হিন্দীটোত 12টা 13টা 14টা লাষ্ট 15টালৈকে গৈছে আৰু স্ক'ৰটো ভাল হোৱা নাই বা নিগেটিভ খাইছে, তো সেই হিচাপে কৈছোঁ মই, সেই ল'ৰা ছোৱালীখিনি ভুলটো ক'ত হৈ আছে বা কেনেকুৱা কি মই কৈছোঁ শুনা। মেইন কথা হ'ল, তোমালোকে প্ৰথমতেতো কথা হ'ল কনচেপ্ট এতিয়াও ক্লিয়াৰ হোৱা নাই তোমালোকৰ, কাৰণ হিন্দীত যদি কনচেপ্ট ক্লিয়াৰ হয়, মোৰ মতে ইমান পটককৈ ভুলটো নহয়, কাৰণ হিন্দীত তোমাৰ কোনো কেলকুলেশ্যন নাই বা কোনো তোমাক তাত বুজাই দিব নালাগে। চ' সেই হিচাপে যদি মই কওঁ, তোমালোকৰ যদি যিখিনি আমাৰ মহাবৰা হওক, সংজ্ঞা সৰ্বনাম, তাৰপিছত ক্ৰিয়া, বা তোমাৰ ধৰি লোৱা বিলোম শব্দ, পৰ্যায়বাচী শব্দ, সেই কনচেপ্টখিনি যদি ক্লিয়াৰ থাকে, তো তাৰ পৰাই তোমাৰ মিনিমাম 15-16টা কুৱেশ্যন ইজিয়ে পৰে, মানে ইজিয়ে আহে। তাৰ পিছত তোমাৰ 4টা বা 3টা কুৱেশ্যন অকণমান ট্ৰাফলি দিয়ে, তো সেইকেইটাও যদি তোমালোকে অকণমান বুজি লৈ বা টাইম লৈ পেলাই চোৱা, তো তাৰ ভিতৰতো তোমাৰ 2টা বা 1টা শুদ্ধ হয়, 20টাৰ ভিতৰত ধৰি লওক 18টা 19টা শুদ্ধ হৈ যায়। আৰু মোৰ মতে যদি আমাৰ অসমৰ পৰা হিন্দীটোত 20টাৰ পৰা 18টা, মানে 18টাৰ পৰা যদি 19টাৰ ভিতৰত শুদ্ধ কৰিব পাৰা, তো তেতিয়াহ'লে তোমালোকৰ এটা মানে প্লাছ পইণ্ট বা ভাল এটা ধৰি লোৱা আগবাঢ়ি যাবলৈ চান্স থাকে। তো সেই হিচাপে যদি মই কওঁ, তোমালোকে হিন্দীটো কিন্তু ভাল কৰিবই লাগিব মোৰ মতে, আমাৰ অসমৰ পৰা। আৰু তেনেকৈ ভাল কৰা ছাবজেক্ট মোৰ মতে নাই। তো সেই হিচাপে যদি মই কওঁ, তোমালোকক মই এটাই হিন্দীৰ বিষয়ে ট্ৰিক্স দিব পাৰোঁ, আৰু সেইটো হ'ল, তোমালোকে হিন্দী ছাবজেক্টটো যে এতিয়া ধৰি লোৱা যিখন কিতাপ লৈছা বা কিতাপ নলয় যিটো চেনেলৰ পৰা তোমালোকে চাই আছা, তো সেই চেনেলটোৰ পৰা চোৱা নোটখিনি তোমালোকে মানে যিখিনি দিব, তোমালোকে নোট কৰি ল'বা, বহীত টুকি ল'বা। আৰু সেই বস্তুটো তোমালোকে ৰাতিপুৱা হওক গধূলি হওক ৰিপিট কৰিবা। মই আগতো কৈছোঁ ৰিপিট কৰিবা। মানে মই এটাই বুজাব বিচাৰিছোঁ, তোমালোকে যদি মিনিমাম 200ৰ পৰা 300 মহাবৰা, 200ৰ পৰা 300 বিলোম শব্দ, 200ৰ পৰা 300 পৰ্যায়বাচী শব্দ, তাৰপিছত 200ৰ পৰা 300 ধৰি লোৱা ক্ৰিয়া সৰ্বনাম, এইবিলাক যদি এতিয়াৰ পৰা চাব পাৰা, তো সদায় মই এদিনতে 200ৰ পৰা 300 চাব দিয়া নাই, তোমাৰ এতিয়াৰ পৰা একদম এক্সামলৈ, তেতিয়াতো ইজি হ'ব। কাৰণ এদিনত তুমি 10টাকৈ চালেও 200টা হৈ যাব, বা 20টাকৈ চালেও তোমাৰ হৈ যাব। গতিকে মই সেইটো হিচাপে ক'লোঁ। আৰু যেতিয়া তুমি 200টা বা 300টাকৈ চাবা, তাৰ পৰা যদি নপৰে কমন মোক ক'বা। হিন্দীটোত, মই বেলেগ ছাবজেক্টত কোৱা নাই, হিন্দীটোৰ কথা কৈছোঁ। তো সেই হিচাপে পঢ়া। কিন্তু এতিয়া তোমালোকে ডাইৰেক্ট যদি মক টেষ্টত মক দিবলৈ যোৱা, মানে টেষ্ট দিবলৈ যোৱা, তো তোমালোকৰ কি হ'ব, কিছুমান নতুন কনচেপ্ট দেখিব পাবা। ধৰি লোৱা মহাবৰা এটাই বহুত পাজুল লগাই দিয়ে আমাৰ RWত, ভুল মোৰো হয়। কিন্তু সেইটো এইটো নহয় যে তুমি সেইটোকে ফাইনেলত আহিব, আৰু ফাইনেলত অহাৰ লগে লগে সেইটো তোমালোকে নোৱাৰিবা।
কথাটো সেইটো নহয়। তোমালোকে সেইটো নোৱাৰা নহয়, কিহৰ কাৰণে নোৱাৰিলা তাক চাবা আৰু তাক চাই নোট কৰি ল'বা আৰু সেই বস্তুটো এনেকুৱাকৈ পঢ়িবা যাতে নেক্সট টাইম যদি আকৌ তেনেকুৱা মুখ এখনেই পোৱা যাতে ভুল নহয়। এবাৰ ভুল হ'ল দুবাৰ যাতে ভুল নহয়, তোমালোকে সেইটোত ওপৰত চকু দিবা। হিন্দীটো হ'ল সেইটো, আৰু হিন্দীৰ এতিয়া নতুনকৈ কিছুমান কনচেপ্ট মানে তেওঁলোকে এড কৰিছে SSCৰ ফালৰ পৰা। সেইটো হৈছে ক্ৰিয়া, সংজ্ঞা, সৰ্বনাম। 2018 2021 ইমান সেইবিলাক নাছিল, ডাইৰেক্ট ইজি কুৱেশ্যনে সুধিছিল। কিন্তু আজিকালি জানেই যে প্ৰতিটো ল'ৰা ছোৱালীয়ে ধৰি লোৱা টেকনিকেল হ'ল আৰু মানে বহুত পঢ়ে, তো সেই হিচাপে আজিকালি অলপ ইজিটো কমাই হাৰ্ড কৰি দিছে। কিন্তু হাৰ্ড হ'লেও তেনেকুৱা লেভেলৰ নহয়, যদি পঢ়ি যোৱা ইজিলি 18টা 17টা 19টা লৈকে কৰিব পাৰিবা। তাৰপিছত মই হিন্দীৰ কথাটোৰ পৰা আহি মই এতিয়া কওঁ ৰিজনিঙৰ কথাটো। ৰিজনিঙত কিয় স্ক'ৰ বঢ়া নাই? তো ৰিজনিঙত স্ক'ৰ নবঢ়াৰ মেইন কথাটো হ'ল তোমালোকৰ এটা কনচেপ্ট চোৱা বা তাৰ ট্ৰিক্স তোমালোকে ধৰি লোৱা নাম্বাৰ ছিষ্টেম। ধৰি লোৱা মই RWৰ কথাই ক'লোঁ, RWৰ পৰা যদি তোমালোকে পঢ়িছা, তো RWৰ পৰা পঢ়ি পেলাই তোমালোকে সেই কনচেপ্টটোহে শিকিলা, তো সেইটো নোট কৰি থলা। নোট কৰি আকৌ বেলেগ এটা কনচেপ্ট তোমালোকে ধৰি লোৱা নিশিকা। তো ৰিজনিঙৰ যদি এটা ভাল স্ক'ৰ মানে কৰিব বিচৰা, তো মোৰ মতে তোমালোকে বহুত ৰিজনিং চাব লাগিব, ট্ৰিক্স চাব লাগিব। নাম্বাৰ ছিষ্টেম হওক, নাম্বাৰ ছিৰিজ, মিচিং নাম্বাৰ, এনালজি, নাম্বাৰ এনালজি, এলফাবেট ধৰি লোৱা এনালজি বা বেন আৰেখ, তাৰপিছত তোমাৰ ৰক্ত সম্বন্ধ। তো এইবিলাক বস্তু তোমালোকৰ এটা বা দুটা চালে বা সদায় চাই থকাখিনিকে চালে নহ'ব। তোমালোকে অলপ নিজে ধৰি লোৱা বেছিকৈ চাব লাগিব, আৰু বেছিকৈ চালেহে তোমালোকৰ সেই বস্তুটো কামত দিব বা তাত গৈ এনচাৰ তেনেকুৱা পাবাগৈ বা কুৱেশ্যন পাবাগৈ। কিন্তু কমকৈ চাই যাবা তো নাপাবা। তোমালোকে যদি কম বস্তুখিনি বেছি দিনত চোৱা আৰু বেছি বস্তুখিনি কম দিনত চাব পাৰা, তেতিয়াহে চাকৰি হ'ব। কম বস্তুখিনি বেছি দিনত চাই থাকিলে চাকৰি নহয়, বেছি বস্তুখিনি কম দিনত চালে কিন্তু চাকৰিটো পোৱাৰ চান্স থাকে। তো সেইটো হ'ল মোৰ 2 নম্বৰ কথা। আৰু ৰিজনিঙত বুজাবলগীয়া একো নাই, ট্ৰিক্স আছে, ট্ৰিক্সবিলাক চাবা। তাৰপিছত যিখিনি নহয় মই দিম, মোৰ ভিডিঅ'ত দিছিলোঁৱেই, 2-3টা ক্লাছ আছে আৰু মই দিম। কিন্তু মই এতিয়া দিব পৰা নাই, মোৰো ঘৰৰ কিছুমান কাম কাজ থাকে বা মোৰো সময়ৰ অভাৱ হয়, তো সেইটো কাৰণে মই দিয়া নাছিলোঁ। কিন্তু ইয়াৰ পিছত মই দিম। তাৰপিছত মই কথা কওঁ GK GS কথা মোক খুব সুধি থাকে। মই আগতো কৈছোঁ GK GSৰ বাবে লুচেণ্ট বুক আছে, আৰু লুচেনৰ বাদেও মই এইটো নকওঁ যে লুচেণ্টৰ পৰাই 100% কমন পৰিব, এইটো নকওঁ। কিন্তু লুচেনৰ বাদে তোমালোকে ইউটিউবত চাব পাৰা, চাৰ্চ কৰি, আজিকালি ব্ৰাউজাৰত চাব পাৰা। কাৰণ গোটেই GK GSখিনি আমাৰ হাততে থাকে, মোবাইলটো, আৰু মোবাইলটোতে তোমালোকে প্ৰতিটো বস্তু পাই যাবা, ছোৱালী হওক ল'ৰা হওক। তো সেইটো হিচাপে চোৱা, 100% কমন পৰিব যদি কাৰেণ্ট এফেয়াৰ্ছখিনি তোমালোকে একদম কেপচাৰ কৰিব পাৰা। তাৰপিছত আমাৰ 4 নম্বৰ কথাটো হ'ল, মানে 4 নম্বৰ ছাবজেক্টটো হ'ল আমাৰ অংক, যিটো এতিয়ালৈকে মোক বহুত ল'ৰাই কৈ আছে যে দাদা বহুত হাৰ্ড। কিন্তু মোৰ মতে এই দেওবাৰে যিখন আমাৰ কুৱেশ্যন দিছিলে মানে মক টেষ্ট, একো হাৰ্ড নাই। মই জনাত অংকখিনি 12-13টা ইজিলি যদি ভালকৈ কনচেপ্টখিনি চাইছা তো পাৰিবা মোৰ মতে। তো সেই হিচাপে তোমালোকে পঢ়িব লাগিব, আৰু তেতিয়া এটা ভাল স্ক'ৰ কৰিব পাৰিবা, ছোৱালী হওক ল'ৰা হওক। আৰু এইবাৰ যদি মই ছেফলি স্ক'ৰৰ কথা কওঁ, তো তেতিয়াহ'লে আমাৰ 80+ থাকিলে ছেফ। ল'ৰাখিনিৰ কথা কৈছোঁ, 80+ থাকিলে ছেফ, আৰু ছোৱালীখিনিৰ 70+ থাকিলে ছেফ। তো সেইটো হিচাপে ক'লোঁ। তো সেই কথাখিনি তোমালোকে নিজে ধ্যানত ৰাখিবা। মই ছেফলি মাৰ্কটো কিয় বেছিকৈ কৈছোঁ বা কিয় কৈছোঁ সেইটো বুজি পাবাই নিশ্চয়, ভিডিঅ'টো স্ক্ৰিপ্ট কৰি নাচালে বুজি পাবা। তো সেই হিচাপে ক'লোঁ তোমালোকক। তো মোৰ ভিডিঅ'টোৰ আজি মতলব সেইটোৱে আছিল, তোমালোকৰ কথাখিনি মই ভাঙি পাতি কৈ দিওঁ ছাবজেক্টৰ ওপৰত। ইয়াত পঢ়িব লগা বা ষ্টাইল বুলিব একো নাই, যিমান বস্তু বেছি চাবা তিমান তোমালোকৰ স্ক'ৰ বাঢ়িব, সেইটো সঁচা কথা। তো গতিকে আজি ভিডিঅ'টো ইমান লং নকৰিলোঁ, সিমানখিনি আছিলে। তো মই আৰু ভিডিঅ' ভাল ভাল আনিম, তোমালোকে চাবা। আৰু মই কৈছোঁৱে, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি মোক ভাল পোৱা তো তেতিয়াহ'লে লাইক এটা কৰি দিবা। তো আজিলৈ ইমানে, ধন্যবাদ, জয় আই।